এইটো তেওঁলোকৰো দোষ আছে, কাৰণ এই আমাৰ যিখন ভোটাৰ লিষ্ট উলিয়াই দিয়াৰ আগতে আমি টাইম দিছোঁ আৰু ড্ৰাফ্ট কপিটো আমি দি দিছোঁ। আমাৰ বুথ প্ৰেচিডেণ্টবিলাকে, আমাৰ BLOবিলাকে, আমাৰ গাঁৱৰ প্ৰধানবিলাকে তেওঁলোকে জনাব লাগে বা মানুহখিনি চাব লাগে তেওঁৰ নামটো আছে নে নাই। গতিকে আজি আমাক আপত্তি কৰি লাভ নাই। এইটো ছিষ্টেমত হৈছে, 7 দিন টাইম দিয়া গৈছে ড্ৰাফ্ট কপি উলিয়াই দিয়াৰ পিছত। তেওঁলোকে নোচোৱাটো তেওঁলোকৰ দোষ। ইয়াৰ পাছত হৈছে আমি শুদ্ধ কৰি দিম এইখিনি। এইটো যুদ্ধ বুলি ক'ব নালাগে, এইটো সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ আঁচনি। আৰু এই সন্ত্ৰাসবাদ নিৰ্মূল কৰা আঁচনিটোত এই গোটেই পৃথিৱীৰ 130খন ৰাষ্ট্ৰই সমৰ্থন কৰিছে। আৰু আমি ভাৰতবৰ্ষে এবাৰ কঠোৰ এটাকে সন্ত্ৰাসবাদ নিৰ্মূল কৰিম। তাত পাকিস্তানেও বেয়া পাব নালাগে, কাৰণ তেওঁলোকক আমি এটাক কৰা নাই। তেওঁলোকৰ যিবিলাক সন্ত্ৰাসবাদী আমাৰ POK আছিল সেইবিলাক আমি উচ্ছেদ কৰাটো নিশ্চিন্ত আৰু উচ্ছেদ হ'ব। এইটো নিশ্চিত যে এতিয়া আৰু সহ্য কৰা নহয়। আৰু আমাৰ ভাৰতবৰ্ষত থাকিব, আমাৰ ভাৰতবৰ্ষৰ বায়ু পানী সেৱন কৰিব, আমাৰ খাদ্য বস্ত্ৰ পিন্ধিব আৰু পাকিস্তানত জয়গান গাব। এইটো কেতিয়াও সহ্য কৰা নহয়। আৰু কোনো এজন ভাৰতীয়ই এক টপা ৰক্ত ঢাকালৈকে গাত এইটো সহ্য নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।